আজি পুনৰ হামৰেন সমষ্টি আৰু দেওপানী সমষ্টি আৰু লাংফেৰ ফুলনি বিভিন্ন সমষ্টিৰ পৰা কাৰ্বি আংলঙৰ বিভিন্ন সমষ্টিৰ পৰা ৰাতিপুৱাৰ পৰা এতিয়ালৈকে 5টামান গ্ৰুপ জইন হৈ গ'ল আৰু মেক্সিমাম এপিএছএলচি আৰু কংগ্ৰেছ আৰু এপিএছএলচি ৱৰ্কাৰ্ছ আৰু লিডাৰসকলেও আছে আৰু কংগ্ৰেছ ৱৰ্কাৰ্ছ আৰু লিডাৰসকলেও আছে আৰু তেখেতসকলৰ মন্তব্যটো এইটোৱে যে আগন্তুক যিটো বিধানসভা ইলেকশ্যন হ'ব সেই ইলেকশ্যনত মানে দলে বলে সকলো ৰাইজে আহি যেনেকৈ হ'লে বিজেপিক 5টা সিট কাৰ্বি আংলঙত জয়যুক্ত কৰাব আৰু কাৰ্বি আংলঙত স্থায়ী শান্তিৰ আৰু উন্নয়নৰ স্বাৰ্থত আমাৰ ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াক তেখেতসকলে সম্পূৰ্ণ সমৰ্থন দিব আৰু কাৰ্বি আংলং যাতে বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকসকল স্থায়ী শান্তি আৰু ভাতৃত্ববোধেৰে ইয়াত বসবাস কৰিব পাৰে এই সকলো চিন্তা কৰিহে ৰাইজে আজি ওলাই আহিছে। আজি ৰাতিপুৱা ফাৰ্ষ্ট বেচটো 150জন বেছি আছে আৰু ছেকেণ্ড বেচো তেনেকৈ 60-70জন মান আছে আৰু এতিয়া থাৰ্ড বেচ আছে। থাৰ্ড বেচো আপোনাৰ এইটো দেখা পাইছে ইয়াতে 70জন মান আছে।